আজি মই ওলাইছো এটা তুলনি বিয়াৰ মেকআপ কৰিবলৈ বুলি। আজি কইনাগৰাকী ৰিসেপশন হয়, তাই নোৱা ধোৱা আৰু সমাজৰ কামবোৰ আগতীয়াকৈ কৰিয়ে থৈ দিছে। সেয়েহে মই গৈ কেৱল মেকআপটো কৰিলেই হ'ল। আজি ঘৰৰে কপৌ ফুল লৈ গৈ কইনাৰ খোপাত লগাম বুলি ভাবিছো। সেয়েহে ঘৰৰে কপৌ ফুল 3 পাহমান ছিঙি ললো কইনাৰ খোপাত লগাবলৈ বুলি। আৰু এয়া হ'ল কইনাগৰাকী কিন্তু বহুত লাজুকী দেই। মেকআপ কৰা সময়ত কাৰেণ্টটো নাইয়ে, ইমানেই ডিস্টাৰ্ব দিছে যে কাৰেণ্টটোৱে কইনাক বিচনীৰে বিচি মেকআপ কৰি থাকিবলৈ লগা হৈছে আৰু হেয়াৰ ষ্টাইলটো ভালকৈ কৰিব নোৱাৰিলো যিহেতু কাৰেণ্টটোৱে ডিস্টাৰ্ব দি আছিল। আজি কইনাৰ খোপাটো কপৌ ফুলেৰে মই অলপ ইউনিককৈ সজাবলৈ চেষ্টা কৰিছো, যিহেতু ৰাউণ্ডকৈ আমি সকলোৱে লৈয়ে থাকোঁ। আৰু এয়া মেকআপ কৰি থকাৰ সময়ত কইনাৰ মাকে আহি কইনাক ভাত খুৱাই দিছেহি। আজি কইনাৰ একো ডিমাণ্ড নাই দেই, তাইক কেনেকুৱা ধৰণৰ মেকআপ লাগিব, সেয়েহে মেকআপটো মই মোৰ মতে কৰিবলৈ পাই বৰ ভাল পালোঁ। আৰু এয়া কইনাও হেপী মোৰ মেকআপত। মেকআপটো সদায় লাইটৰ পোহৰতহে বেছি ভাল লাগে, যিহেতু কইনা বহা পেণ্ডেলৰ ভিতৰত লাইট নাছিলে সেয়েহে মেকআপটো বেছি উজ্জ্বল হোৱা নাছিল। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নেপাহৰিব।